শাওন মাহৰ বইল তৰকাৰী এখন পনীৰৰ যোৱা বছৰ খুব ভাইৰেল হৈছিল। বনাবও ইজি, খাবলৈও বহুত টেষ্টি হয়। সোমবাৰে বা এনেকুৱা শাওন মাহ বুলিতো বহুতে বইল ৰাখে আৰু যিহেতু এইটো ভগৱানৰ নামত ৰখা বইলত বাটাৰ ঘি আমি খাওঁ। মানুহ ঢুকাৰ ব্ৰতটো ইয়াৰ পৰা একদম সম্পূৰ্ণ পৃথক হয়, কিন্তু আমি ভগৱানৰ নামৰ ব্ৰতত এনেকৈ ঘিত অকণমান বা বাটাৰত খাওঁ। প্ৰথমতে কেৰাহীত অকণমান ঘি বা বাটাৰ দি লৈ মই বাটাৰে দিছোঁ বাৰু, তাতে অলপমান ভোল দি দিব লাগিব আৰু ভোলখিনিত নিমখ অকণমান দি গলাই ল'ব লাগিব। আনফালে অকণমান ধোৱা মগু, বিলাহী আৰু কচু দুটা চিটি মাৰি অলপমান সিজাই ৰাখিছোঁ। যেতিয়া ভালদৰে সকলো উতলিছে তাতে মই অলপমান পনীৰ দিম। মই টেমাৰ পনীৰবোৰ এনেকৈ অলপমান ধুই লওঁ। তাৰপিছতে ইয়াতে পনীৰখিনি দি লৈছোঁ। যিহেতু মই এখন হাতে কেমেৰা লৈ আছোঁ আৰু এইখনতে দিবলৈ অলপমান দিগদাৰ হৈছে, এনেকৈ দিছোঁ আৰু লাহে লাহে পনীৰখিনি দি ল'লোঁ। দি লৈ আকৌ ভালদৰে 2-3টামান উতল দিবলৈ দিম। যিহেতু কচুখিনি মই সিজাই লৈছোঁ আগতীয়াকৈ ধোৱা মগুৰ সৈতে, আৰু বিলাহী দি আছে যে কালাৰটো খুব ধুনীয়া হৈছে। কেতিয়াবা শাওন মাহত আলহী আহিলেও এইদৰে খুৱাব পাৰে, খুব ভাল পাব খাই লৈ। আৰু এনেকৈ বনালে মোৰ ল'ৰায়ো খাই ভাল পায় দেই। ভোল বা এনেকৈ বিলাহী নোখোৱা ল'ৰা ছোৱালীক এইদৰে বনাই দিলে খাই দিব। অলপমান ধনিয়া দি গৰমে গৰমে খাই দিয়ক। আৰু কিছুমানে ভাবিছে বানপানীৰ সময়তো এনেকুৱা ভিডিঅ' দিয়ে নে? মোৰ ভিডিঅ'টো জইন কৰি দিছোঁ, চাই লওক। বানমুখত আৰু বানমুখত কাপোৰ অনা হৈছে আৰু ৰাইজ সকলো আহিছে কাপোৰ বিচাৰি। ইয়াত যিহেতু ঘৰত পানী সোমালে মানুহৰ কাপোৰ অসুবিধা হৈছে, এয়া আমাৰ নাচিৱে দি আছে। বানমুখ বৰ্তমান সৰু ল'ৰা ছোৱালী আছে নি? সৰু ল'ৰা ছোৱালী